আমি এগৰাকী ক্লায়েণ্টক ফেচিয়েল কৰিলে সদায় চাব লাগে তাইৰ স্কিনটো কেনেকৈ স্কিনটো ড্ৰাই হয় নে নৰ্মেল হয় নে সেনচিটিভ সেইটো হিচাপেহে আপোনাৰ ফেচিয়েলটো দিয়া হয় আৰু তাৰ লগতে আমি কালাৰবিলাকো চাব লগা হয় মাগু বৰ্ণৰ নে হোৱাইট কালাৰ হয় নে মিঠা বৰ্ণৰ হয় সেইবিলাকো চাব লাগে স্কিনটো কেনেকৈ তাৰ পিছতহে আমি ডিসাইড কৰিব লাগে যে সেই স্কিনটোত কোনটো ফেচিয়েল বা কেনেকৈ ধৰণৰ ফেচিয়েলটো দিলে ভাল হয় যধে মধেটো ফেচিয়েল কৰাটো ভাল কথা নহয় সেইটো অভিজ্ঞতা প্ৰত্যেকগৰাকী সেলুন অনাৰৰ থাকিব লাগে সেইকাৰণে ফেচিয়েলটো কৰিলে বহুতেই ভাল কথা ফেচিয়েল কৰাৰ পিছত আপোনাৰ কি হয় ডেড সেটবিলাক ওলাই যায় ব্লাড সাৰ্কুলেশ্যন বাঢ়ে আপোনাৰ মাসাজৰ প্ৰেছাৰ পইণ্ট যিবিলাক দিয়া হয় স্কিনৰ টাইটিংটো বাঢ়ে টাইট হয় স্কিন বহুতখিনি সেইকাৰণে ফেচিয়েল কৰিব লাগে কিন্তু কিছুমানে এনেকৈ ভয় খায় যে এবাৰ ফেচিয়েল কৰিলে আমি নেক্সট যদি নকৰোঁ আমাৰ স্কিনখন বেয়া হ'ব নেকি বুলিও বহুতে কুৱেশ্যন কৰে কিন্তু আমি তেতিয়া কওঁ যে নহয় এবাৰো কৰিব পাৰে কিন্তু নেক্সট টাইম যে নকৰিলে সেইটো বেয়া হ'ব একো কথা নহয় কিন্তু এবাৰ কৰাৰ পিছত কৰি থাকিলে ভাল কথা তেতিয়া স্কিনৰ কালাৰ চেঞ্জ হয় স্কিনৰ লুকটো ব্ৰাইটনেছটো বাঢ়ে আপোনাৰ সেই ধৰণৰ কথা আৰু যেতিয়া আমি ক্লায়েণ্ট এগৰাকীক ফেচিয়েল কৰোঁ সদায় ক্লায়েণ্টগৰাকী ৰিলেক্স ফিল কৰিব লাগে যেতিয়া কৰাই থকা সময়ত ৰিলেক্স হৈ যায় নহয় তেতিয়া আপুনি চাব ইমান গ্ল' আহিব